এতিয়া আলোচনা কৰোঁ এই ভিডিঅ'ত এই যে ৱৰ্ল্ড ইকনমিক ফৰাম কি হয়। বিশ্ব অৰ্থনৈতিক মঞ্চ বা ৱৰ্ল্ড ইকনমিক ফৰাম হৈছে এনে এক ঠাই য'ত বিশ্বৰ প্ৰভাৱশালী ব্যক্তি বা অৰ্থনৈতিকবিদসকল, ৰাজনৈতিক নেতা এই সকলোৱে গোলকীয় সমস্যা আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত আলোচনা কৰে। ভাৰতৰ পৰা কেৱল নিৰ্বাচিত কেইখনমান ৰাজ্যহে ইয়াত সুযোগ পায় আৰু এইবাৰ সেই তালিকাত অসমৰ নাম অন্তৰ্ভুক্ত হৈছে। মন কৰিবলগীয়া কথা যে ইয়াৰ আগতে ভাৰতৰ পৰা কেৱল মহাৰাষ্ট্ৰ, কৰ্ণাটকৰ নিচিনা ধনী ৰাজ্যহে ইয়াত প্ৰতিনিধিত্ব কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাভোছত অসমক ভাৰতৰ সবাতোতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হিচাপে চিনাক্ত কৰিছে। লগতে আমি এইটো চাম এই সন্মিলনত মুখ্যমন্ত্ৰীয়ে অসমক কেনেকৈ উপস্থাপন কৰিছে। তেওঁ উল্লেখ কৰিছে ছেমিকণ্ডাক্টৰ হাব হিচাপে। টাটা গ্ৰুপৰ সহযোগত জাগিৰোডত নিৰ্মাণ হ'বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগৰ জৰিয়তে অসমক বিশ্বৰ মানচিত্ৰত এখন হাইটেক ৰাজ্য হিচাপে দেখুওৱা হৈছে। লগতে তেখেতে উল্লেখ কৰিছে সেউজ শক্তি বা গ্ৰীণ এনাৰ্জিৰ কথা। তাত তেওঁ কৈছে যে বাঁহৰ পৰা মিথানল প্ৰস্তুত কৰা আৰু সৌৰশক্তিৰ দৰে নতুন প্ৰকল্পৰ বাবে তাই 1 লাখ কোটি টকাৰ MOU চাইন কৰাও কথা তেখেতে ইয়াত উল্লেখ কৰিছে। ইয়াৰো উপৰিও আমি দেখিবলৈ পাইছোঁ যে পৰ্যটন আৰু চাহৰ কথা তেখেতে কোৱা দেখা গৈছে। ইয়াত পৰ্যটন আৰু চাহৰ উদ্যোগৰ বিশ্বৰ আগশাৰীও যিখিনি বিনিয়োগকাৰী আছে তেওঁলোকৰ ওচৰলৈ যাতে লৈ যাব পাৰি সেইটোৰ কাৰণেও তেওঁ ইয়াত চেষ্টা কৰিছে।